গঢ়াৰ প্ৰতিযোগিতাত ইউপিপিএলৰ নেতাকৰ্মী জনতাক পিঠি দি বিদেশ ভ্ৰমণ আমোদ প্ৰমোদত ব্যস্ত ইউপিপিএল প্ৰধান নামে বেনামে সম্পত্তিৰ গৰাকী প্ৰমোদ বড়ো কাৰ উন্নয়নৰ স্বাৰ্থত প্ৰমোদ বড়ো বহিছিল বিটিআৰৰ গাদীত বিটিআৰ বাকীৰ বাবে নহয় প্ৰমোদ বড়োৱে ছুইজাৰলেণ্ড বনালে পৰিয়ালৰ বাবে কালিৰ সাধাৰণ ছাত্ৰ নেতা আজি কেনেকৈ হ'ল ধন কুবেৰ সাধাৰণ ঠিকাদাৰ নহয় পত্নীৰ অঙহী বঙহীয়েহে ঠিকা লাভ কৰাৰ অভিযোগ বৰভূমিত এতিয়া চলিছে সম্পত্তি গঢ়াৰ প্ৰতিযোগিতা মাত্ৰ এটা কাৰ্যকাল লাভ কৰিয়ে ধন কুবেৰলৈ পৰিণত হৈছে ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো আৰু তেওঁৰ লগত থকা অঙহী বঙহী সকলোকে আচৰিত কৰি বিটিআৰৰ লগতে মহানগৰীৰ প্ৰান্তে প্ৰান্তে সম্প্ৰতি সম্পত্তিৰ পাহাৰ সজাৰ বিস্ফোৰক অভিযোগ প্ৰমোদ বড়োৰ বিৰুদ্ধে বিটিআৰক ছুইজাৰলেণ্ড বনোৱাৰ প্ৰতিশ্ৰুতি দি সম্প্ৰতি প্ৰমোদ বড়োৱে ছুইজাৰলেণ্ড সাজিছে নিজৰ পৰিয়ালৰ বাবেহে বিটিআৰৰ ভিন্ন প্ৰান্তত সম্প্ৰতি সম্পত্তিৰ পাহাৰ গঢ়িছে প্ৰমোদ বড়োৱে বিটিআৰৰ ঠায়ে ঠায়ে পাব প্ৰমোদ বড়োৰ সম্পত্তি কত নাই সম্পত্তি তামুলপুৰ ৰঙিয়া কোকৰাঝাৰ সকলোতে প্ৰমোদ বড়োৰ সম্পত্তি থকাৰ অভিযোগ অনুসৰি তামুলপুৰৰ তিনি ঠাইত ভূ সম্পত্তি ৰঙিয়াৰ মুৰাৰাত ৰাজ অট্টালিকা নিৰ্মাণ কোকৰাঝাৰৰ চন্দ্ৰপাৰাত ৰাজমহল নিৰ্মাণ কালিলৈকে সাধাৰণ ছাত্ৰ নেতা হৈ থকা এজন নেতা হঠাৎ কেনেদৰে ধন কুবেৰলৈ পৰিণত হ'ল এই বিষয়টোৱে বৰভূমিৰ জনতাৰ আজি দৃষ্টিক ৰাখিছে এয়া কেনেকৈ মাত্ৰ এটা কাৰ্যকালতেই অভিযোগ অনুসৰি জনৈক ভৰালী নামৰ এজন আত্মীয়ৰ নামত নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন হৈ আহিছে ইফালে বিলাসী বাহনৰ প্ৰতি থকা বিশেষ চখৰ বাবেও চৰ্চাত প্ৰমোদ বড়ো বিটিআৰত উন্নয়ন বুলিবলৈ সম্প্ৰতি একো নাই ইতিমধ্যে পূৰ্বৰ প্ৰতিবেদনসমূহত প্ৰমোদ বড়োৰ চৰকাৰৰ ফুপুলা উন্নয়নৰ উদাহৰণ আমি দাঙি ধৰিছো এফালে নাই ঠিকাদাৰৰ বিল অভিযোগ মতে সাধাৰণ ঠিকাদাৰ এজনে কাম কৰিব খুজিলেই দিব লাগে 18 পৰা 20% কমিছন যাৰ বাবে সম্প্ৰতি বিটিআৰৰ উন্নয়ন স্তব্ধ হৈ পৰিছে আন ঠিকাদাৰৰ বিপৰীতে প্ৰমোদ বড়োৰ পত্নীৰ একাংশ অঙহী বঙহীয়ে ঠিকাৰ কাম কৰি থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে উন্নয়নৰ নামত আনক কামৰ দায়িত্ব নিদি কেৱল পৰিয়ালৰ লোকক ঠিকাৰ দায়িত্ব দি হুৱে বাৱে কেৱল ধন ঘটাত নামি পৰিছে প্ৰমোদ বড়ো যি ধনেৰে প্ৰান্তে প্ৰান্তে প্ৰমোদ বড়োৱে গঢ়ি গৈছে সম্পত্তিৰ পাহাৰ কেৱল প্ৰমোদ বড়োৱেই নহয় প্ৰমোদ বড়োৰ হুৱে বাৱে চাটুৰ দৰে লাগি থকা একাংশৰো সমানে দিনক দিনে বৃদ্ধি পাই গৈ আছে সম্পত্তিৰ তালিকা বিপৰীতে বৰভূমিৰ জনতাৰ আজি খাবলৈ নাই যাতায়াতৰ বাবে নাই এটা ভাল পথ শিক্ষানুষ্ঠানৰ কথাটো নকওঁৱেই জেৰক্স কিতাপৰ নামত যি এক কেলেংকাৰী সংঘটিত হৈছে সেয়া শেহতীয়াকৈ সকলোৱে খুলিলে বহিৰাগত ব্লেকলিষ্টেড প্ৰতিষ্ঠানক বৰভূমিৰ বিশ্ববিদ্যালয়ত কিতাপ যোগানৰ দায়িত্ব দিয়াৰ নামত প্ৰমোদ বড়োৰ শিক্ষা বিভাগতে সংঘটিত হৈছে প্ৰায় 4 কোটি টকাৰ কেলেংকাৰী ইতিমধ্যে আদালতৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ 33খন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা হৈছে জাননী সম্প্ৰতি এই বৃহৎ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি আছে মুঠতে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰত ডুব গৈছে প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰ ৰাইজে যিদৰে উন্নয়নৰ নৈ বব বুলি ভাবিছিল তাৰ আধাৰো আধা আজিলৈ উন্নয়নৰ মুখ নেদেখিলে বৰভূমিৰ জনতাই বিপৰীতে দেখিছে কেৱল প্ৰমোদ বড়োৰ উন্নয়ন ইউপিপিএল কৰ্মীৰ উন্নয়ন প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া নামী বেনামী সম্পত্তিৰ মালিক হৈছে চাহ বাগান পেট্ৰল পাম্পৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বিভিন্ন তেওঁৰ আত্মীয় স্বজনৰ নামত ৰঙিয়া তামুলপুৰ অঞ্চল কোকৰাঝাৰ গুৱাহাটী উলুবাৰী অঞ্চলত বিভিন্ন প্লট কিনা হৈছে বুলি অলৰেডি আমাৰ হাতত বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে আমাৰ হাতত তথ্য আছে কাৰ নামত জনৈক ভৰালী বুলি এজন ব্যক্তিৰ নাম পাইছো আমি এই জনৈক ভৰালী কোন প্ৰমোদ বড়ো ডাঙৰীয়াই বেছি ভালকে ক'ব পাৰিব জনৈক ভৰালী বুলি যিজন ব্যক্তি তেওঁৰ নামত কেনেকৈ সম্পত্তি কৰা কিনা হৈছে আমি পাইছো আমাৰ হাতত যিটো তথ্য আছে অভিজিত ভৰালী বুলি এজন ব্যক্তিৰ নামত মাটি কিনা হৈছে এইবিলাক মাটিৰ আসল মালিকীস্বত্ব কাৰ এইবিলাক এতিয়া লুকাই থকা নাই অতি শীঘ্ৰেই প্ৰকাশ হ'ব ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ